अमर रहे जिंतू गगोई अमर रहे जिंतू गगोई अमर रहे भारत माता की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम कैप्टन जिंतू गगोई अमर रहे कैप्टन जिंतू गगोई अमर रहे भारत माता की जय बोलो बोलो भारत माता की जय मातरम वंदे मातरम वंदे मातरम वंदे मातरम अमर रहे जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम जिंतू गगोई अमर रहे बोलो बोलो भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम जिंदाबाद 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 जिंतू गगोई जिंदाबाद 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 बोलो बोलो भारत माता की जय भारत माता की जय भारत माता की जय मातरम 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 भारत माता की जय ইয়াৰ পাছতে আমি আমাৰ অসম প্ৰদেশৰ পৰা আমাৰ সকলোৰে প্ৰিয়াজন তেখেতৰ অবৰ্তমান আমাৰ ৰাষ্ট্ৰীয় স্তক সদায় উদ্বুদ্ধ কৰি ৰখাৰ লগতে তেখেতৰ অপৰাজেয় ৰাষ্ট্ৰভক্তি আৰু বলিদান बोलो भारत माता की भारत माता की भारत माता की वंदे 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 जय हिंद গ্ৰহণ কৰিম তাৰ প্ৰথমতে আমি আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক হয় আজি এটা আমাৰ সকলোৰে বাবে গৌৰৱৰ দিন আজি দিনটো আমি সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ আমি কাৰ্যকৰ্তাসকলে তথা সমগ্ৰ ভাৰতবৰ্ষই আজি কাৰ্গিল বিজয় দিৱস হিচাপে আমি উদযাপন কৰিছোঁ আমাৰ গোলাঘাট জিলাৰে খুমটাই সমষ্টিৰ সুসন্তান জিন্তু গগৈ শ্বহীদ জিন্তু গগৈ তেখেতৰ সমাধি ক্ষেত্ৰত আমি আজি উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃক আমি শ্ৰদ্ধা নিবেদন কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আহ্বান মৰ্মে সমগ্ৰ অসমতে আজি জোৰ সমদলেৰে আমি সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ স্মৰণ কৰিছোঁ আৰু আহি থকা প্ৰজন্মই সেই বীৰ শ্বহীদসকলক তেখেতসকলৰ জীৱন গাথাৰ সন্দৰ্ভত সম্যক জ্ঞান ৰাখি আমি যাতে আহি থকা প্ৰজন্মকো ভাৰতৰ একজন সুসন্তান হিচাপে আগবাঢ়ি যাবলৈ সকলোৱে উদ্বুদ্ধ হওক তাৰ বাবে আমি এই জোৰ সমদলৰ জৰিয়তে সমগ্ৰ আহি থকা নৱপ্ৰজন্মক আমি আহ্বান জনাইছোঁ আমাৰ সৈতে আজি ইয়াত খুমটাই সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ মৃণাল দা আমাৰ সৈতে উপস্থিত আছে আমি গোলাঘাট জিলাখনৰ কেউটা সমষ্টিতে আজি এই জোৰ সমদল আজি আমাৰ কাৰ্যকৰ্তাসকলে জোৰ সমদলৰ জৰিয়তে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি শ্বহীদ পৰিয়ালক আমি আজি লগ ধৰিছোঁ আৰু যিসকল প্ৰাক্তন জোৱান প্ৰাক্তন সৈনিক আমাৰ জিলাখনত আছে বহু কেইগৰাকী প্ৰাক্তন সৈনিককো আমাৰ কাৰ্যকৰ্তাসকলে তেখেতসকলৰ ঘৰত গৈ এষাৰ মাত লগোৱাৰ লগতে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে আমি আজি সঁচাই গৌৰৱান্বিত আমি যে গোলাঘাট জিলাত আমি এই কাৰ্যসূচীৰ জৰিয়তে এই বীৰ শ্বহীদসকল তথা সৈনিকসকললৈ আমাৰ সন্মান প্ৰদৰ্শন কৰিছোঁ চাওক যে আজি এটা সেই পবিত্ৰ দিনত আমি খুমটাই সমষ্টি গোলাঘাট জিলাৰ শ্বহীদ জিন্তু গগৈ পৰিয়ালৰ লগত আমি উপস্থিত হৈ তেখেতক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষত আজি কাৰ্গিল বিজয় দিৱস যিহেতু উদযাপন কৰিছে আমি এই চেগতে আমাৰ যি বীৰ শ্বহীদসকল বীৰ জোৱানসকললৈ আমি
সন্মান প্ৰদৰ্শন কৰিছোঁ যে ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আৰু সুৰক্ষা কৰি আমাক যি তেখেতসকলে সন্মুখৰ পৰা নিজে নেতৃত্ব দি আমাক যি সুৰক্ষিত কৰি থৈ আজি নিজক তেখেতসকলে উৎসৰ্গা কৰি থৈ গ'ল, এই মুহূৰ্তত আমি সকলোৱে তেখেতসকলক গভীৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ আৰু আজি এই শ্বহীদ জিণ্টু গগৈৰ পৰিয়ালত উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃসকলক আমি শ্ৰদ্ধা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।